যদি আজি হঠাৎ আপোনাৰ চকুৰ আগত যদি এক্সিডেণ্ট হৈ যায়, এক্সিডেণ্ট হোৱা ব্যক্তিজন যদি আপোনাৰ আগত ধৰফৰাই থাকে, আপুনি কি কৰিব, কাক মাতিব, সেই পৰিৱেশটো, সেই সময়খিনি। তো মই আজি এই ভিডিঅ'টোৰ যোগেদি এটা কথা মই শ্বেয়াৰ কৰিব বিচাৰোঁ, মোৰ এই পলাশ আছাম ইউটিউব চেনেলৰ যোগেদি। এক্সিডেণ্ট হঠাৎ হৈ যায়, তো এক্সিডেণ্ট হৈ থকা আৰু এটা লাশ পৰি থকা বহুত পাৰ্থক্য। যদি আপোনালোকে এটা ক'ৰবাত লাশ পৰি আছে, হয় আপুনি ৰখিব পাৰে, পুলিচ প্ৰশাসনক মাতিব পাৰে। কিন্তু যদি এটা হঠাৎ এক্সিডেণ্ট হৈ যদি মানুহজনে ধৰফৰাই থাকে, সেই ব্যক্তিজনক বচাব হ'লে আপুনি চাই থকা কোনো এইটো মানে ভুল ধাৰণা। আপুনি যে চাই থাকিব, যে ভিডিঅ' এটা কৰিব, যে কাৰোবাক মাতিব, কাৰোবাৰ কাৰণে সহায় লাগিব, সেইটো ভুল ধাৰণা। আপুনি হঠাতে এম্বুলেঞ্চ মাতিব পাৰে। লগতে আপোনালোকৰ যদি লোকেল এৰিয়া হয়, হস্পিটেল কোনফালে আছে সেইবিলাক গমেই পায়। তো তাৰ কাৰণে আজি আপডেটটো, আমাৰ যিহেতু এক্সিডেণ্টবিলাক প্ৰায় হৈ থাকে, কিছুমানে এক্সিডেণ্ট হোৱা জেগাত থাকে, উপস্থিত থাকে, কিন্তু সহায় কৰিব ভয় কয়, বা কিছুমানে সেই দেখাক দেখিও পাৰ হৈ যায়, এক্সিডেণ্ট হ'ল আৰু পাৰ হৈ যায়। আজি এই ভিডিঅ'টোৰ যোগেদি মই এটা ষ্টৰি ক'ম, এটা কাহিনী ক'ম, যিহেতু এটা লাইফ মোৰ চকুৰ আগতে এটা এক্সিডেণ্ট হৈ সেই ব্যক্তিজন ধৰফৰাই আছিলে, বা কোনে কেনেকৈ আহি সহায় কৰিলে। বিশেষকৈ আমাৰ এক্সিডেণ্ট হোৱাৰ জেগাটোত লোকেল এৰিয়া মানুহসকলেই হৈছে ভগৱান সেই ব্যক্তিজনৰ কাৰণে। কথাষাৰ হয়নে নহয়, আপোনালোকে লাষ্টত ভিডিঅ'টো চাই কমেণ্ট এটা কৰিব। যোনডোখৰ ঠাইত এক্সিডেণ্ট হয়, সেই এক্সিডেণ্ট হোৱা ব্যক্তিকেইজনক বচাবলৈ ডক্টৰৰ প্ৰয়োজন নাই। আমাৰ সেই লোকেল মানুহখিনিয়ে হৈছে ভগৱান। যদি সময়ত যদি সেই লোকেল এৰিয়া মানুহসকলে হস্পিটেল নিয়ে, তেওঁ ডক্টৰে ভালকৈ চিকিৎসা কৰি বচাব পাৰিব। যদি সেই লোকেল এৰিয়া মানুহসকলে যদি টাইম লগাই দিয়ে, যে এজন মানুহ এক্সিডেণ্ট হৈ ধৰফৰাই আছে, তেওঁক বচাবলৈ মানুহ নাহে, বা কাৰ ভুল, কাৰ কি হৈছে, কাজিয়া মাৰা পিটা লাগে, তো সেনেকৈ টাইমটো যদি সময়মত যদি হস্পিটেল নাপায়গৈ, তো সেই মানুহজন শেষ, তাতে মৃত্যু। এতিয়া মোৰ প্ৰায় 4 দিন হ'ল, তো আমাৰ ঘৰৰ পৰা অকণমান দূৰত মই গৈছিলোঁ এটা দোকানত কামৰ কাৰণে। তো দোকানৰ সেই দুৱাৰমুখৰে মানে কি, সেইফালে চাওঁতে ৰাস্তাৰ ফালে এজন ব্যক্তিয়ে গাড়ীখন চলাই গৈছিলে, পিছফালে এগৰাকী মহিলা আৰু এজন ল'ৰা বহি গৈছিলে। তো সিফালৰ পৰা এখন গাড়ী আহিছিলে, সন্মুখী হ'ল, এক্সিডেণ্ট হৈ গ'ল। সেই গাড়ী চালকজনৰ ফ্ৰণ্টৰ গ্লাছটো ভাঙি কপালত কাটা গৈ তেজেৰে লুটুপুটু হৈ পৰি আছে। তো মানে কি, আমিও আছিলোঁ দোকানত, 5 ছেকেণ্ডৰ মূৰত এটা শব্দ শুনিছোঁ, ধুম, গাড়ীখন শেষ। মানুহজন যেনে তেনে ওলাই আহিছে, আৰু ব্যক্তিজনো যেনে তেনে ভৰিত কষ্ট পাইছে, হাতত কষ্ট পাইছে, সেই সৰু ভাইটিজনেও নাকত কষ্ট পাইছে, আৰু যোনজনে গাড়ী চলাই আছিলে তেওঁতো বহুত কষ্ট পাইছে। তেওঁ কপালত গ্লাছ লাগি মানে কটা গৈ তেজে লুটুপুটু। বিশেষ তাৰ 1 মিনিটৰ আগত ভিৰ হৈ গ'ল আমাৰ লোকেল এৰিয়া মানুহসকলে। এতিয়া লোকেল মানুহসকলে কি কৰিব, কাৰোবাক মাৰিব, কাৰ ভুল, কাৰ চিন্তা, সেইবিলাক কৰিব নে সহায় কৰিব, যে হস্পিটেল বা 108 মাতিব, পুলিচ প্ৰশাসনক জনাব। তো তাৰ কাৰণে মই ভিডিঅ'টো আজি 4 দিনৰ আগৰ কেছ, তো ধুনীয়াকৈ কৈ আছোঁ। তো নমস্কাৰ সকলোকে, গুড মৰ্ণিং, মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। ধুনীয়াকৈ পথাৰৰ ফালে আহিলোঁ। মই ভিডিঅ'বোৰ এনেকৈ বনাওঁ, যিহেতু মই এইটো ভিডিঅ' নবনাওঁকৈ আজি বনাই দিছোঁ, মোৰ ফালৰ পৰা এটা মেছেজ যাতে পাওক। কাৰণ সকলোৱে গমে পায়, এক্সিডেণ্ট হ'লে মানুহক সহায় কৰিব লাগে। সেই এক্সিডেণ্ট হৈ থকা ব্যক্তিসকলক কম সময়তে এটা যাতে জীৱন আমি ৰক্ষা কৰিব পাৰোঁ, এটা মানুহে মানুহক সহায় কৰিব লাগে, যাতে জীৱনটো ৰক্ষা পৰি যায়। তো তাৰ কাৰণে মই মোৰ ফালৰ পৰা এটা সৰুকৈ মেছেজ দিব মানে বিচাৰোঁ। আমাৰ বিশেষকৈ লোকেল এৰিয়া মানুহসকলে হৈছে ভগৱান সেই এক্সিডেণ্ট হৈ পৰি থকা ব্যক্তিসকলক। এতিয়া লোকেল এৰিয়া মানুহসকলে কিদৰে ভুল কৰে, কেনেকৈ কি হয়, তাৰ কাৰণে মই কিছুমান কথা ক'ম। হয়তো কিছুমানে বেয়া পাব, কিছুমানে হয়তো ভালো পাব। তো তাৰ কাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো এতিয়া মোৰ আজি 4 দিনৰ আগত আমাৰ ইফালে আমাৰ ঘৰৰ পৰা প্ৰায় অকণমান দূৰত তো এটা এক্সিডেণ্ট হৈ গ'ল, হঠাৎ মানুহ গোট খালে। তাৰপিছত কেনেকুৱা হৈছে, কিছুমানে ভিডিঅ' কৰিছে, কিছুমানে কাৰোবাক ফোন কৰিছে, ঐ আমাৰ ইয়াত এক্সিডেণ্ট হ'লে চাইহি। কিন্তু সেই পৰি থকা মানুহজনক যে কম সময়তে হস্পিটেল নিব লাগে বা পুলিচ প্ৰশাসনক জনাব লাগে, সেইটো কাৰো চিন্তা নাহে। আহে তাৰে কম সংখ্যক মানুহে চিন্তা কৰে যে হস্পিটেল নিব লাগে, কিন্তু বাকী প্ৰায় মানুহে ভিডিঅ' কৰিব লাগে, চাব লাগে, এনজয় কৰিব লাগে সেই মুভমেণ্টটো কেনেকুৱা হৈছে, পৰিৱেশটো। তো তাৰ কাৰণে কিছুমান কথা বহুত বেয়া লাগে, আৰু কিছুমানে সহায় কৰে, সেইটো সহায় নকৰে বুলি নকওঁ। লোকেল এৰিয়াৰ মানুহসকলেতো সহায় কৰিব লাগিব এটা এক্সিডেণ্ট হ'লে। তো তাৰে ভিতৰত কিছুমান চোৱা মানুহ বেছি হয়। তো মানে সেই মানুহে মানুহক আজিৰ দিনত ৰং চাবহে মানে জন্ম হোৱা নিচিনা লাগে, আৰু কিছুমান কথা
বা কিছুমান পৰিৱেশ দেখিলে। তো এতিয়া সেই সময়তে কিছুমান মানুহে ভিডিঅ' কৰিছে, কিছুমানে সহায় কৰিব আগবাঢ়ি গৈছে, কিছুমানে ইয়াক কয় তাক কয় কিন্তু সহায় নকৰে, মানে হাতে কামে নালাগে ইয়াক এনেকৈ তেনেকৈ সেইটো কথা গমেই পায়, সকলোৱে নক'লেও বুজি পায়। এক্সিডেণ্ট হৈ থকা পৰিৱেশ এটা ফোন কৰি মাতেহে যে আমাৰ ইয়াত এক্সিডেণ্ট হ'ল, হোৱাটছআপত ষ্টেটাছ কিবা কিবি পাই যায়। তো এতিয়া সেই এক্সিডেণ্ট হোৱা পৰিৱেশটোত এজন ইণ্ডিয়ান আৰ্মি মানে কি হয়, স্কৰ্পিঅ' লৈ আহিছিলে এটা পৰিয়ালৰ সহায়, হয়তো কিবা কামত বা কিবা ফুৰিবৰ কাৰণে, যিহেতু পিছত গম পাইছোঁ এজন ইণ্ডিয়ান আৰ্মি, মানে গাড়ীখনতে লগো লগা আছিলে ইণ্ডিয়ান আৰ্মি এনেকৈ চিম্বল আছিলে। তো তাকে দেখি বহুত ভাল লাগিলে। ইণ্ডিয়ান আৰ্মি মানুহজনে হঠাৎ আহি মানে ভিডিঅ' বন্ধ কৰিব দিছে। মানে মেইন কেছটো হৈছে তোমালোকে কিয় ভিডিঅ' কৰি আছা, এতিয়া মানুহ এজনে এক্সিডেণ্ট হৈ পৰি আছে, সেইজন মানুহ হস্পিটেল নিব লাগে, তোমালোকে ভিডিঅ' বন্ধ কৰা। ইয়াত লোকেল এৰিয়া মানুহ কোন আছে চিঞৰি আছে আৰ্মিজনে যে লোকেল এৰিয়া মানুহ কোন আছে, কাৰণ লোকেল এৰিয়াসকলে গম পাব হস্পিটেল কোনফালে আছে বা তেওঁলোকৰ ফাৰ্মাচী কোনফালে আছে। তো সেইটো কাৰণে লোকেল এৰিয়াসকলক বিচাৰিছে। তো এজনে লোকেলে কৰিছে, ইফালে হস্পিটেল আছে, এজনে কৰিছে সিফালে ফাৰ্মাচী আছে, মানে মিল নাই। তো সেই সময়ত হৈ যাব সেইবিলাক। তো তাৰপিছত এই লোকেল এৰিয়া মানুহসকলে দেখাই দিলে হস্পিটেল এফালে আছে। তাৰপিছত ইণ্ডিয়ান আৰ্মিজনে সেই ভঙা গাড়ীখনকে ঘূৰাই মেলি উঠাই লৈ ব্যক্তিকেইজনক হস্পিটেল লৈ গৈছে। আৰু সেই ইণ্ডিয়ান আৰ্মিজনে মানে সহায় বহুতখিনি 100% 90% সহায় তেওঁ কৰিছে, বাকী 10% লোকেল এৰিয়াসকলে মানে অকণমান সহায় কৰিছে। আৰু তো বেয়া পাব নালাগে, মই যিখিনি দেখিছোঁ সেইখিনি কৈছোঁ। আৰু মোৰ ফালৰ পৰা ইণ্ডিয়ান আৰ্মি সেনাজনক চেলুট। আৰু বহুত এটা ভাল কাম বা ভাল পৰিৱেশ দেখা পালোঁ, ময়ো কিছুমান কথা শিকিলোঁ বুজিলোঁ। কাৰণ সেই পৰিৱেশটোত আমি এতিয়া পানী নিয়া সেইবিলাকহে কাম কৰিছিলোঁ, বা মোতকৈ ডাঙৰ ডাঙৰ ব্যক্তিসকলো আছিলে সেই পৰিৱেশটো সেই ঠাইটোত। তো তেওঁলোকেও সহায় কৰি আছে। তো সেইটো আৰু মই এই ভিডিঅ'টোৰ যোগেদি সেই ইণ্ডিয়ান আৰ্মি সেনাজনক চেলুট। আৰু লগতে আমাৰ লোকেল এৰিয়া মানুহসকলে এটা এক্সিডেণ্ট হোৱা ঠাইত ভগৱান হৈ পৰে, পিছত হস্পিটেলত ডক্টৰে কাম কৰিব। তো তাৰ কাৰণে আজি আপডেটটো মানে তোমালোকে আৰু আপোনালোকে মানে কি হয়, এক্সিডেণ্ট হোৱা জেগাত পুলিচ প্ৰশাসনক দূৰত ৰাখি সেই এম্বুলেঞ্চ আৰু মানে ডক্টৰক যাতে কম সময়তে পাই যায়, যাতে জীৱন এটা ৰক্ষা পৰে। তো সেইটো কাম কৰিব লাগে, মানে মানুহক সহায় কৰিব লাগে। তো তাৰ কাৰণে মেছেজটো, বাকী ভয় কৰিব দৰকাৰ নাই যে এজন মানুহ এক্সিডেণ্ট হৈ আছে, মই নিলে পুলিচে মোক কিবা ক'ব নেকি, কিবা হ'ব নেকি, মোক ওপৰতে কেছটো যাব, সেনেকৈ মানুহ কিছুমান মানে ভয়ে খায়। তো সেইটো নহয়, তো সহায় কৰিবা। খালি ক'ৰবাত ডেড বডি পৰি আছে, কিবা পৰি আছে, তেওঁলোকক পুলিচ প্ৰশাসনক জনালে তেওঁলোকে উঠাই ল'ব পাৰিব। কিন্তু হঠাৎ এক্সিডেণ্ট হৈ থকা মানুহজন ধৰফৰাই থাকিলেতো আমাক ডক্টৰৰ প্ৰয়োজন বা হস্পিটেল নিব লাগিব। সেই লোকেল এৰিয়া মানুহসকলে চিনি পায়, বুজি পায়, কম সময়তে লৈ যাব লাগিব। সেইটোৱে মই আপডেটটো লৈ আহিছোঁ। আৰু এটা ভয়ংকৰ দুৰ্ঘটনা সিদিনাই হৈছিলে। তো ঘটনা সৰু ডাঙৰ কোনো কথা নাই, তো সহায় কৰিব লাগে, সেইটোৱে। আৰু তো মোৰ পলাশ চাচা মই ইউটিউব চেনেলটো যদি নতুন বা প্ৰথমবাৰ চাইছে তো ছাবস্ক্ৰাইবটো কৰি ল'ব। এই ধৰণৰ আপডেটবোৰ পাই থাকিবা বা ভিডিঅ'বোৰ। বিশেষকৈ মই অসম পুলিচৰ লগত জড়িত SSC GD কনষ্টেবল ডিফেন্সৰ যিবিলাক পদ আহে বা ফিজিকেলৰ, তাৰ ওপৰত মই ভিডিঅ' বনাওঁ। কিন্তু এই আপডেটটো বা ভিডিঅ'টো মই এইকাৰণে বনাই দিলোঁ, কাৰণ এই ভিডিঅ' চাই পেলাইও কিছুমানে হয়তো অকণমান হ'লেও সহায় কৰিব মন যাব বা বুজি পাব, যদি আমাৰ লোকেল এৰিয়া মানুহসকলে হৈছে এক্সিডেণ্ট হৈ থকা সময়ত ভগৱান। তো তেওঁলোক